আজি অসমৰ বাবে এটা আনন্দৰ দিন। ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলোঁ। এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা, ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা, প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন, এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে। উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব। 7 লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া 9খন জিলা ৰাজ্যক 9খন জিলাৰ জনসাধাৰণক দিয়া হৈছে। 64 বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে। কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ই এটা সুন্দৰ অসমৰ কৃষিৰ বাবে এটা আনন্দৰ বাতৰি।